নমস্কাৰ গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভালে আছে সকলোৱে আৰু আহিছোঁ আমি সোশ্যাল সায়েন্সৰ সমাজ বিজ্ঞানৰ যেটো এটা সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সোশ্যাল সায়েন্সৰ সমাজ বিজ্ঞানৰ আমি অলৰেডি এটা পাৰ্ট কৰিলোঁ আজি পাৰ্ট 2 ৰ হৈতে ইয়াতে 1 বুলি লিখা আছে যদি এখন মোৰ লওতে ভুল হৈ গল এটো একচুয়ালি পাৰ্ট 2 হ'ব ঠিক আছে সো আমি লাষ্ট ক্লাছত আমি যেটো আমি জিওগ্ৰাফিৰে ষ্টাৰ্ট কৰিছিলোঁ তো জিওগ্ৰাফিত আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলোঁ আমাৰ সোলাৰ সিস্টেমৰ কথা হয়নে আৰু আজি তাৰ পিছৰখিনি আমি ডিসকাস কৰিম অৰ্থাৎ আমাৰ আৰ্থৰ কথা আজি ক্লাছত পঢ়িম এখিনিলৈকে বা আগৰ ক্লাছটোত যদি কিবা প্ৰবলেম থাকে কাইন্ডলি আপোনালোকে মোক জনাব আজি আমি গৈ আছো আমাৰ যিখন আৰ্থ আমাৰ যিখন পৃথিৱী এই পৃথিৱীখনৰ কথা আজি আমি ক্লাছত ডিসকাস কৰিবলৈ গৈ আছো ওকে আৰু মই আপোনালোকক কৈছিলো যে এনেকুৱাকে আমি আমাৰ সোশ্যাল সায়েন্সৰ যিমানখিনি আছে সোশ্যাল সায়েন্স বুকখনৰ যিখিনি ইম্পৰ্টেন্ট হয় আমাৰ আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে গোটেইখিনি আমি ডিসকাস কৰিম বুলি কৈছিলো হয়নে সো পলম নকৰো গৈছো আজি ক্লাছটোৰ ফালে আৰু ইয়াতে আমি যদি চাও আজি ক্লাছটোত প্ৰথমতে আমি আমাৰ পৃথিৱীখনৰ আকাৰ আকৃতি শেপ এণ্ড সাইজৰ কথা আমি অকমান হেতু আলোচনা কৰিলো আৰু বাকি আজি আমাৰ এই ক্লাছটোত আমি আজি লেটিটিউড অৰ্থাৎ অক্ষৰেখাৰ বিষয়ে আলোচনা কৰিম ওকে এতিয়া চাও আমি যদি আমাৰ পৃথিৱীখনৰ কথা কও এটো কি হৈ গল সকলোৰে হয়তো আছে ঘৰত তো এটো কি হৈ গল এটোক আমি কি বুলি কও গ্লোব ৰাইট অৰ্থাৎ আমি যদি চাও গ্লোবক বা এই যেটো গোলক গ্লোব বুলি যে কও বা গোলক বুলি যে কও এটো কি হয় আমাৰ পৃথিৱীখনৰ এটা ট্ৰু মডেল বুলি কও এটা প্ৰকৃত আৰ্হি বুলি কও হয়নে এতিয়া এই আমাৰ আৰ্থৰ কথা আমি যদি কও আমাৰ পৃথিৱীখনৰ কথা যদি কও সম্পূৰ্ণ গোলাকাৰ নহয় বা সম্পূৰ্ণ স্ফিয়াৰ নহয় ঠিক আছে কমপ্লিট স্ফিয়াৰ নহয় ইয়াতে কি হয় এই যিখিনি নৰ্থ পোল আছে নৰ্থ পোল বা উত্তৰ ফালে যিখিনি আছে আৰু দক্ষিণ ফালে যিখিনি আছে এফালে নৰ্থৰ ফালে অকমান ফ্ল্যাটেন আৰু এফালে দক্ষিণৰ ফালেও কি হয় অকমান ফ্ল্যাটেন টাইপ হয় ৰাইট নৰ্থ আৰু সাউথ পোলটো ফ্ল্যাটেন হয় বাট আমি যদি মিডলটো যদি চাও মাজৰ পাৰ্টটো বা যত ইকুৱেটৰ আছে আমি হেখিনি যদি চাও হেখিনি কি হয় হেখিনি বাল্জ টাইপ হয় অকমান উখহি উঠাৰ নিচিনা হয় আমি এই বস্তুটো আমি এটা ধৰি লওক অৰেঞ্জ কমলা টেঙা এটাৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো বা এটা সব বলৰ লগত আমি কম্পেয়াৰ কৰিব পাৰো অৰ্থাৎ ইয়াৰে কমলা এটাৰ কথা যদি কও কমলা এটাৰ কেনেকুৱা থাকে আমি যদি এনেকে প্ৰেছ কৰি দিও তেতিয়া হলে ওপৰৰ পাৰ্টটো নৰ্দাৰ্ণ পাৰ্ট যদি কও নৰ্দাৰ্ণ পোল আৰু সাউদাৰ্ণ পোল ওপৰৰ আৰু তলৰ পাৰ্টটো এনেকুৱাকে ফ্ল্যাটেন টাইপ হৈ যাব ৰাইট আৰু যেটো মাজৰ পাৰ্ট আছে হেতু কি হৈ যায় বলছ টাইপ হৈ যায় যেটো আমি আমাৰ আৰ্থৰ লগত আমি তেনেকে বুজিব পাৰো আৰু সেই কমলাটো বা এটা আমি সব বল হিচাপেও আমি তেনেকে ক'ব পাৰো এতিয়া আমাৰ কি হয় পৃথিৱীখনৰ আমি যদি চাও পৃথিৱীখনৰ আকাৰ আকৃতি বা কেনেকুৱা হেতু যদি হেখিনি বস্তু বুজি পালো যে কমপ্লিটলি কি নহয় গোলাকাৰ নহয় বা সম্পূৰ্ণ গোলাকাৰ নহয় আমাৰ পৃথিৱীখন ঠিক আছে এতিয়া এই যে গ্লোবটো যে আছে এই গ্লোবটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় জানেনে আপোনালোকে আমি যদি আমাৰ গ্লোবটোৰ কথা যদি কও আমাৰ যেটো গ্লোব এটো যেটো মই আপোনালোকক দেখাই আছো এই গ্লোবটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় কিহৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় বিকজ এই গ্লোবটোৱে আমাক বহুতখিনি বস্তু বুজি পোৱাত হেল্প কৰে কেনেকুৱা বস্তু বুজি পোৱাত হেল্প কৰে প্ৰথম কথাটো হল যে আমাৰ পৃথিৱীখনৰ শেপ কেনেকুৱা আমাৰ আৰ্থৰ শেপ কেনেকুৱা আমাৰ লেটিটিউড লংগিটিউড অক্ষৰেখা দ্ৰাঘিমা ৰেখা তাৰপাছত আমাৰ যিবোৰ কন্টিনেন্ট আছে সাগৰ মহাসাগৰ আছে ৰাইট কোনো এখন ঠাইৰ লোকেশন ডিৰেকশন ডিসটেন্স তো এইবোৰ বুজি পোৱাত কি হয় এই গ্লোবটোৱে হেল্প কৰে ওকে আকৌ এতিয়া আমি যদি চাও যে আমাৰ যেহেতু পৃথিৱীখন ৰাউন্ড বা তেনেকে আমি ক'ব পাৰো স্ফিয়াৰৰ নিচিনা হয় আমাৰ আৰ্থৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় শেপটো কেনেকুৱা হয় স্ফিয়াৰৰ নিচিনা হয় গতিকে আমি এই এটা গ্লোবৰ ওপৰত বেস কৰি পেলাই আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে কোনোবা এখন ঠাই ক'ত আছে ৰাইট আমি ডাইৰেক্টলি এটো বস্তু ক'ব নোৱাৰো যে কোনোবা এখন ঠাই ক'ত আছে যেনেকুৱাকে এতিয়া যদি কোনোবা আপোনালোকক সোধে যে ইণ্ডিয়াখন ক'ত আছে অসমখন ক'ত আছে আপোনালোকে ইয়াতে চাই পেলাই কেনেকে ক'ব এটোটো লগত ঘূৰি লৈ ফুৰিব নোৱাৰে ন যে কৈ দিব যে ইণ্ডিয়াখন আমাৰ কি হয়
এখন ইণ্ডিয়া ইয়াতে অসম ৰাইট তো আমি কি হয় কিবা এখন জেগাৰ এক্সেক্ট পজিশ্যনটো আমি বুজাবৰ কাৰণে আমাক কিছুমান ৰেফাৰেঞ্চ পইণ্টৰ প্ৰয়োজন হয় বা আমাক কিছুমান লাইনৰ প্ৰয়োজন হ'ব কিছুমান আমাৰ বিন্দু কিছুমানৰ প্ৰয়োজন হ'ব ৰাইট মানে ৰেফাৰেঞ্চ পইণ্ট হিচাপে এটা লৈ পেলাই আমি কি হয় কিবা এখন ঠাই ক'ত অৱস্থিত হয় ক'ত লোকেট হৈ আছে আমি সেইটো ক'ব পাৰোঁ মানে ৰেফাৰেঞ্চ পইণ্টৰ আমাক প্ৰয়োজন হয় ফৰ এক্সাম্পল এতিয়া আপোনালোকক যদি কোনোবাই সোধে যে আপোনাৰ ঘৰ ক'ত কিমান দূৰ বা আপোনাক যদি সুধিলে আপোনালোকৰ ৰেলৱে ষ্টেচনটো বা বাছ ষ্টেচনটো কিমান দূৰ ক'ৰ পৰা কিমান দূৰ বুলি কৈছে তাৰ মানে ক'ৰ পৰা আমি সেইটো ক'ব লাগিব তো ক'ৰ পৰা কৈছে সাপোজ আপোনালোকৰ ঘৰৰ পৰাই সুধিছে ৰেলৱে ষ্টেচনটো বা বাছ ষ্টেচনটোৰ দূৰত্ব কিমান হয় দ্যাট মিন্স ঘৰৰ পৰা সুধিলে সেই ঘৰটো কি হৈ গ'ল এটা ৰেফাৰেঞ্চ পইণ্ট হিচাপে লোৱা গ'ল তাৰমানে যেনেকৈ আমি এডাল নাম্বাৰ আমি এডাল স্কেলৰ কথা যদি কওঁ স্কেল এডালত আমি সদায় 0ৰ পৰা কাউণ্ট কৰোঁ ৰাইট তো ঠিক তেনেকুৱাকৈ আমি কিবা এখন জেগাৰ কথা যদি আমি ক'ব লাগে সেই জেগাটো ক'ত অৱস্থিত হয় তেতিয়াহ'লে কি হয় আমাক এটা ৰেফাৰেঞ্চ পইণ্ট লাগে বা কিছুমান লাইনৰ প্ৰয়োজন হয় ঠিক আছে এতিয়া আমি যদি এই গ্লোবটোৰ ফালে অকণমান কেয়াৰফুলি যদি আমি চাওঁ গ্লোবটোৰ ফালে যদি আমি অকণমান ভালকৈ চাওঁ ইয়াতে আমি এডাল লাইন দেখা পাওঁ যিডাল অকণমান টিল্টেড টাইপ হৈ আছে হেলনীয়া হৈ আছে আৰু এইডাল কি হৈছে উত্তৰ মেৰু নৰ্থ পোল আৰু চাউথ পোল সংযোগী এডাল টিল্টেড আমি এডাল এনেকুৱা লাইন দেখা পাওঁ যিডালক আমি কি বুলি কওঁ আমাৰ পৃথিৱীৰ এক্সিছ বুলি কওঁ ঠিক আছে আমাৰ পৃথিৱীৰ মেৰুদণ্ড বুলি কওঁ এক্সিছ বুলি কওঁ বাট এটা বস্তু মনত ৰাখিব এই যে মই এক্সিছৰ কথা যে ক'লোঁ এই এক্সিছ এডাল নিডিল এডাল থাকে এডাল ধৰি লওক এনেকুৱাকৈ আমাৰ এইটো যদি পৃথিৱী হ'ল গ্লোবটোৰ কথা যদি ক'লোঁ তো এনেকুৱাকৈ এডাল হেলনীয়া এডাল ইমাজিনাৰী লাইন এডাল থাকে যিডালক আমি আৰ্থৰ কি বুলি কওঁ এক্সিছ অফ দ্য আৰ্থ দ্যাট মিন্স আমি পৃথিৱীৰ কি বুলি কওঁ মেৰুদণ্ড বুলি কওঁ ৰাইট এই মেৰুদণ্ডডালে এইটো হৈ গ'ল আমাৰ পৃথিৱীৰ নৰ্থ পোল উত্তৰ মেৰু অ'কে আৰু এইটো হৈ গ'ল আমাৰ পৃথিৱীৰ কি হৈ গ'ল সাউথ পোল দক্ষিণ মেৰু তো নৰ্থ পোল আৰু সাউথ পোল সংযোগী এডাল নিডিল এডাল পাছ হৈ যায় দুটা পইণ্টক সংযোগ কৰি পেলাই এইডালক আমি পৃথিৱীৰ মেৰুদণ্ড বা এক্সিছ বুলি কওঁ বাট মনত ৰাখিব এই এক্সিছ এইটো কিন্তু কোনো ধৰণৰ এনেকুৱা এডাল কোনো লাইন পৃথিৱীত নাপাওঁ অৰিজিনেলি আমি যদি চাওঁ আমাক যদি সোধে যে আৰ্থত এনেকুৱা কিবা নিডিল এক্সিষ্ট কৰে নেকি তেতিয়াহ'লে আনচাৰ কি হৈ যাব নো জাষ্ট আমি গ্লোবটো এটা ফিক্স পজিশ্যনত ৰাখিবৰ কাৰণে অৰ্থাৎ আমি গ্লোবটো এটা প্লেচত মানে ৰাখিবৰ কাৰণে তেনেকুৱাকৈ এডাল নিডিল এডাল তেনেকৈ কি হয় সেইটো ইমাজিন কৰা হয় অ'কে বা তেনেকৈ এডাল নিডিল এডাল তেনেকুৱাকৈ ৰখা হয় বাট আমি অৰিজিনেলি আমাৰ পৃথিৱীত আমি যদি চাওঁ আমি যদি বিচাৰিব যাওঁ ক'ৰবাত এনেকুৱাকৈ আমি কিবা এক্সেছ পাওঁ নেকি পৃথিৱীৰ তেনেকুৱা হ'লে আমি কি হয় কোনো ধৰণৰ আমি তেনেকুৱা নাপাওঁ লাইন নাপাওঁ দিজ আৰ ইমাজিনাৰী লাইন ঠিক আছে এতিয়া কিন্তু কি হয় যে আমাৰ পৃথিৱীখনে এই যিডাল এক্সিছ আছে এক্সিছডালৰ চাৰিওফালে এনেকুৱাকৈ ৰোটেট কৰি থাকে আৰু আমাৰ পৃথিৱীখনে ক'ৰ পৰা কোনফাললৈকে ৰোটেট কৰে সেইটো কিন্তু কুৱেশ্যন সোধে মই সেইটো ঘূৰালে সদায় এনেকৈ ঘূৰাও মানে কি হৈ গ'ল ৱেষ্টৰ পৰা ইষ্টলৈকে পৃথিৱীখনে সদায় পশ্চিমৰ পৰা পূবলৈকে কি হৈ থাকে ঘূৰি থাকে ৱেষ্ট টু ইষ্ট ইয়াতে আছিলে চাগে দেখিছে আপোনালোকে আৰ্থ মুভছ ফ্ৰম ৱেষ্ট টু ইষ্ট এইটো কুৱেশ্যন সোধে যে আমাৰ পৃথিৱীখনে কোনটো ফালৰ পৰা কোনটো ফাললৈকে মুভ কৰি থাকে ৱেষ্ট টু ইষ্ট ঠিক আছে পশ্চিমৰ পৰা সদায় পূবলৈকে এনেকুৱাকৈ আমাৰ পৃথিৱীখনে ঘূৰি থাকে আৰু যিডাল এক্সিছ আছে সেইডালৰ চাৰিওফালে মেৰুদণ্ডডালৰ চাৰিওফালে ঘূৰি থাকে অ'কে ক্লিয়াৰ হৈছে বুজি পাইছে এইখিনি বস্তু এতিয়া এইবোৰৰ উপৰিও এই মেৰুদণ্ড এক্সিছ এইবোৰৰ বাহিৰেও আমাৰ পৃথিৱীখনত আৰু কিছুমান লাইন ইমাজিন কৰি লোৱা হয় এইডাল চাওক আৰ্থৰ এক্সিছ ঠিক আছে তো আৰ্থৰ এক্সিছ যেনেকুৱাকৈ এইটো হৈ গ'ল নৰ্থ পোল উত্তৰ মেৰু এইটো হৈ গ'ল সাউথ পোল এইটো সাউথ পোল এইটো নৰ্থ পোল আৰু ইয়াক সংযোগে যিডাল ৰেখা আছে সেইডাল কি হৈ গ'ল সেইডাল হৈ গ'ল আৰ্থৰ এক্সিছ বা এইডাল হৈ গ'ল আৰ্থৰ পৃথিৱীৰ মেৰুদণ্ড আৰু এইডাল এনেকুৱা টিল্টেড পজিশ্যনত থাকে ৰাইট আৰু সেয়েহে এনেকৈ আমি যদি চাওঁ পৃথিৱীখন কি হয় পৃথিৱীখন এনেকৈ কিন্তু নাথাকে পৃথিৱীখন এনেকুৱাকৈ কি হৈ থাকে হেলনীয়া হৈ থাকে ৰাইট অ'কে বুজি পালে এইখিনি বস্তু এতিয়া আকৌ কি হয় আমাৰ পৃথিৱীখনত আকৌ কিছুমান লাইন ইমাজিন কৰি লোৱা হয় যেনেকুৱাকৈ কি লাইন ইমাজিন কৰা হয় আমি যদি চাওঁ যেনেকুৱাকৈ আমি যদি আমাৰ গোলকটোৰ কথা যদি কওঁ এইটো যদি হৈ গ'ল আমাৰ গোলক ঠিক আছে আমাৰ আৰ্থ অ'কে এই আৰ্থডালৰ সোঁমাজেৰে এনেকুৱাকৈ এডাল লাইন ইমাজিন কৰা হয় যিডাল লাইনে আমাৰ আৰ্থক পৃথিৱীখনক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰে কি ক'লোঁ আৰ্থখনৰ সোঁমাজেৰে
মাজেৰে পুৰা এডাল লাইন ইমাজিন কৰা হয় যিডাল লাইনক আমি কি বুলি কওঁ ইকুৱেটৰ বুলি কওঁ বা যিডাল লাইনক আমি বিষুৱ ৰেখা বুলি কওঁ আৰু এই বিষুৱ ৰেখা বা ইকুৱেটৰডালে আমাৰ পৃথিৱীখনক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰে ইকুৱেল পাৰ্টত ডিভাইড কৰিলে এই ওপৰৰ পাৰ্টটো নৰ্থৰ ফালে আছে যেটো নৰ্থৰ ফালে আছে হেইটোক কো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অৰ্থাৎ উত্তৰ গোলাৰ্ধ ঠিক আছে আৰু যেটো দক্ষিণৰ ফালে আছে এটো হৈ গল সাউথাৰ্ণ হেমিস্ফিয়াৰ বা দক্ষিণ গোলাৰ্ধ ওকে এতিয়া হেমিস্ফিয়াৰ মানে কি হয় অৰ্ধগোলক এতিয়া চাওক এইটোক যদি আমি এই ইকুৱেটৰ ডালে পৃথিৱীখনক দুটা ভাগত এটো হৈ গল এটা গোলক তো ইয়াক যদি দুটা ভাগত ভাগ কৰিছে দ্যাট মিন্স এটো কি হৈ যাব অৰ্ধগোলক হৈ যাব ৰাইট তো মই ইয়াতে দেখাই দিছো আপোনালোকক অৰ্থাৎ এটো মনত ৰাখিব যে ইকুৱেটৰ ডাল কি হৈছে ইকুৱেটৰ ডালে আমাৰ পৃথিৱীখনক দুটা আমি ইয়াতে যদি চাও আমাৰ পৃথিৱীখনক কি হয় এডাল ধৰিলক ইকুৱেটৰ এনেকুৱাকে দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰে ওকে এটো এডাল হৈ গল ইকুৱেটৰ ফৰ এক্সাম্পল তো এনেকুৱাকে দুটা ইকুৱেল পাৰ্টত কি কৰিছে ডিভাইড কৰিছে ওকে জাস্ট দেখাবৰ কাৰণে কৈছো এনেকুৱাকে দুটা ইকুৱেল পাৰ্টত সমান সমান ভাগত কি কৰিছে ভাগ কৰিছে ঠিক আছে এতিয়া ইয়াতে চাওক আপোনালোকে এটা বস্তু চাওক এই যেটো ভাগ কৰাৰ পাছত ওপৰৰ এই যেটো পাৰ্ট হৈ গল এটোক আমি কি বুলি কওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰ যেটো ভাগ হৈ গল হেতুক আমি কি বুলি কওঁ সাউথাৰ্ণ হেমিস্ফিয়াৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ওকে ইয়াতে এটা বস্তু চাওক এইখিনি হৈ গল পৃথিৱীৰ ভিতৰৰ ফালে আৰু এই বস্তুটো আমাৰ পৃথিৱীৰ ভিতৰৰ ফালে কি আছে এইখিনি আমি নেক্সট যেতিয়া আৰ্থৰ ভিতৰত আমাৰ পৃথিৱীৰ ভিতৰত কি আছে আমি যেতিয়া পঢ়িম তেতিয়া এই বস্তুখিনি আমি হেবোৰ ক্লাছত ডিসকাস কৰিম এতিয়া জাস্ট নৰ্দাৰ্ণ আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ এটো বুজাবৰ কাৰণেহে মই এইখিনি বস্তু এটো আপোনালোকক দেখাই দিছো ওকে বুজি পালে এতিয়া এই যিডাল ইকুৱেটৰ আছে এই ইকুৱেটৰ ডালৰ এটা ভ্যালু আছে অৰ্থাৎ ইয়াৰ ভ্যালু হৈছে ইয়াৰ মান হৈছে 0 ডিগ্ৰী আৰু এই ডালৰ ওপৰত বেস কৰি পেলাই এই ডালক ৰেফাৰেন্স পইণ্ট হিচাপে লৈ পেলাই উত্তৰৰ ফালে কিছুমান লাইন ইমাজিন কৰা হয় দক্ষিণৰ ফালেও কি হয় কিছুমান লাইন ইমাজিন কৰা হয় ওকে আৰু হে যিবোৰ লাইন ইকুৱেটৰ ডালৰ প্যাৰেলেলি সমান্তৰাল কিছুমান প্যাৰেলেল কিছুমান আমি ইমাজিনাৰী সাৰ্কেল কিছুমান পাও প্যাৰেলেল কিছুমান এনেকুৱাকে ইমাজিনাৰী লাইন থাকে সাৰ্কেলস থাকে যিবোৰক আমি কি বুলি কওঁ লেটিটিউড বুলি কওঁ বা যিবোৰক আমি কি বুলি কওঁ অক্ষৰেখা বুলি কওঁ ওকে তো অক্ষৰেখা বেলেগ একো নহয় অক্ষৰেখা বা লেটিটিউডবোৰ কি হৈছে যে ইকুৱেটৰ ডালৰ ওপৰত বেস কৰি পেলাই বিষুৱ ৰেখা ডালৰ ওপৰত বেস কৰি পেলাই কি হয় এফালে উত্তৰৰ ফালে কিছুমান ইয়াৰ প্যাৰেলেলি সমান্তৰালকে কিছুমান লাইন ইমাজিন কৰা হয় যিবোৰক অক্ষৰেখা বুলি কোৱা হয় সেম দক্ষিণৰ ফালেও তেনেকুৱাকে কিছুমান লাইন ইমাজিন কৰা হয় যিবোৰক আমি সেম অক্ষৰেখা বুলি কওঁ উত্তৰৰ ফালে যদি আছে তেতিয়া হলে নৰ্থ বুলি কম দক্ষিণৰ ফালে যদি আছে তেতিয়া হলে সাউথ বুলি এস বুলি লিখিম অৰ্থাৎ আমাৰ ইয়াতে যদি আমি ইয়াতে কি থকা বুলি কলো ইয়াতে আছিল নৰ্থ পোল ৰাইট এটো হৈ গল নৰ্থ পোল উত্তৰ মেৰু আৰু এটো কি হৈ গল এটো হৈ গল সাউথ পোল দক্ষিণ মেৰু হয়নে তো নৰ্থ পোল ইয়ালৈকে আমি 90 ডিগ্ৰী নৰ্থ এনেকে 90 ডিগ্ৰী আৰু এফালে আমি যদি চাও 90 ডিগ্ৰী সাউথ এটা বস্তু ক'ব পাৰিব এটা আনসাৰ দিব পাৰিব আপোনালোকে তাৰ আগত মই দুটামান বস্তু কৈ দিছো ইয়াতে তাৰ মানে চাওক 0 ডিগ্ৰী এডাল ইকুৱেটৰৰ ভ্যালু কিমান হল 0 ডিগ্ৰী অৰ্থাৎ এটা ৰেফাৰেন্স পইণ্ট হিচাপে লাগিব ন তো ৰেফাৰেন্স পইণ্ট ইয়াতে কি হৈ গল ইকুৱেটৰ ডাল যাৰ ভ্যালু হৈছে 0 ডিগ্ৰী এতিয়া এই যেডাল ইকুৱেটৰ ডালৰ প্যাৰেলেলি সমান্তৰালকে এনেকে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী এনেকুৱাকে সমান্তৰালকে মানে লাইন কিছুমান অক্ষৰেখা বা লেটিটিউড কিছুমান লেটা লেটিটিউড তেনেকে মনত ৰাখিব তো অক্ষৰেখা কিছুমান ইমাজিন কৰো তো এনেকে গৈ পেলাই যেতিয়া নৰ্থ পোল দক্ষিণ উত্তৰ মেৰুলৈকে যায় 90 ডিগ্ৰী লৈকে পাও সেম এনেকুৱাকে 1 ডিগ্ৰী সাউথ 2 ডিগ্ৰী সাউথ এনেকে আহি সাউথ পোল লৈকে যেতিয়া পাও তেতিয়া আহে তেতিয়া লৈকে কি হয় 90 ডিগ্ৰী সাউথ লৈকে আমি পাও তো মোক আপোনালোকে ইয়াতে এটা কোৱেশ্চনৰ আনসাৰ দিয়ক টোটেল লেটিটিউড বা আমাৰ মুঠ অক্ষৰেখা কিমান আছে আৰু মই যেনেকে আপোনালোকক কলো অকমান আগতে যে এক্সিস ডাল এডাল ইমাজিনাৰী লাইন ৰাইট মেৰুদণ্ড ডাল ইমাজিনাৰী লাইন কাল্পনিক ৰেখা এইবোৰো লেটিটিউড ইকুৱেটৰ এইবোৰো কি হল ইমাজিনাৰী লাইন কাল্পনিক ৰেখা হয় একচুয়ালি এনেকুৱা কোনো লাইন এক্সিস্ট নকৰে ওকে
তো এতিয়া ইয়াতে মই কি সুধিছিলো টোটেল লেটিটিউড বা মুঠ অক্ষৰেখাৰ সংখ্যা কিমান হয় আৰু এই লেটিটিউডৰ ওপৰত বেছ কৰি পেলাই আমি কিবা এখন ঠাইৰ পজিশনটো আমি পজিশন ওলাব পাৰো কিবা এখন ঠাই ক'ত আছে মানে ক'ত অৱস্থিত হয় হেতু আমি চাব পাৰো যেনেকৈ ইয়াতে চাওক এইবোৰ হৈ গল এডাল হৈ গল ইকুৱেটৰ এডাল ইকুৱেটৰ 0 ডিগ্ৰী ইয়াৰ ওপৰত থাকিব টপিক অফ ক্যান্সাৰ তাৰপাছত টপিক অফ ক্যাপ্ৰিকৰ্ন এইবোৰ কি হয় মই কম পিছত আপোনালোকক তাৰপাছত আৰ্কটিক সাৰ্কেল এন্টাৰ্কটিক সাৰ্কেল তো এনেকৈ গৈ পেলাই যেটো নৰ্থ পোল আছে তাতে পাও 90 ডিগ্ৰী আৰু এটো যেটো সাউথ পোল আছে এতে সাউথ পোল আছে দক্ষিণ মেৰু তাত কি পাও 90 ডিগ্ৰী সাউথ অৰ্থাৎ আমি যদি ইয়াতে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ বা এইটো যদি আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ উত্তৰ গোলাৰ্ধ বুলি কৈছো তাৰ মানে ইয়াতে কিছুমান ঠাই তাতে থাকিব ন অৰ্থাৎ পৃথিৱীখনে ইয়াৰ ইকুৱেটৰ ডালে পৃথিৱীখনক যদি ইকুৱেটৰ ডালে চাও ইকুৱেটৰ ডালে যদি পৃথিৱীখনক ইকুৱেলি দুটা ভাগত ভাগ কৰে কিছুমান ঠাই দেশ কিছুমান নৰ্থ পোলত আহিব কিছুমান সাউথ পোলত যাব এতিয়া নৰ্থ পোলত যদি কও ইন্ডিয়া আছে চাইনা আছে ৰাছিয়া আছে এইবোৰ ঠাই ঠিক আছে সাউথ পোলৰ কথা আমি যদি কও অষ্ট্ৰেলিয়া আছে নিউজিল্যান্ড আছে তাৰপাছত এইফালে এন্টাৰ্কটিকা আছে এইবোৰ ক'ত আহে সাউদাৰ্ণ হেমিস্ফিয়াৰত আহে ঠিক আছে সো এটো কিমান হ'ব চাও টোটেল আমি ইয়াতে কি পালো এইফালে আমি ইকুৱেটৰ ডালক যদি ধৰো ইকুৱেটৰ ডাল এডাল লাইন হৈ গল ইকুৱেটৰ ডাল এডাল লাইন পাই গলো ৰাইট অৰ্থাৎ 0 ডিগ্ৰী ডাল হৈ গল এডাল লাইন তাৰ পাছত এইফালে কি হৈছে 90 ডিগ্ৰী লৈকে গৈছে 1 2 3 এনেকে গৈ পেলাই টোটেল কিমান পালো 90 ডিগ্ৰী 90 ডাল পালো ৰাইট 90 ডিগ্ৰী নৰ্থ হল মানে 90 ডিগ্ৰী নৰ্থ দ্যাট মিন্স 90 ডাল পালো 90 ডাল সাউথৰ ফালেও যদি আহো 90 ডালে পাম ন তো 90 ডালে পাম তো 90 এফালে কিমান হৈ গল 180 আৰু এফালে এক যোগ কৰিলে 181 এটো মনত ৰাখিব টোটেল লেটিটিউড মুঠ অক্ষৰেখাৰ সংখ্যা কিমান হয় 181 এতিয়া এই অক্ষৰেখাবোৰ মই যেনেকৈ কলো আপোনালোকক যে লেটিটিউড বা অক্ষৰেখাবোৰ কি হয় কিছুমান মানে ইকুৱেটৰৰ প্যাৰেলেলি বা সমান্তৰালকে থকা কিছুমান সাৰ্কেল হয় তো ইয়াতে আপোনালোকে এতিয়া চাওক ইয়াতে ধুনিয়াকে চাওক ইয়াতে এটো এডাল ইকুৱেটৰ তাৰ পাছত এইবোৰ হৈ গল লেটিটিউড দেখিছে ভালকে চাওক এডাল হৈ গল ইকুৱেটৰ বিষুৱ ৰেখা ঠিক আছে তাৰ পাছত ইয়াৰ প্যাৰেলেলি সমান্তৰালকে এডাল ইকুৱেটৰ ইয়াৰ প্যাৰেলেলি সমান্তৰালকে এনেকে ইকুৱেটৰ এটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এটো সাউথাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে ইকুৱেটৰ প্যাৰেলেলি সমান্তৰালকে এডাল হৈ গল লেটিটিউড অক্ষৰেখা এডাল হৈ গল অক্ষৰেখা এইবোৰ জাস্ট এনেকে দেখাইছে বাট মাজে মাজে আৰু আছে ওকে তাৰ পাছত এডাল হৈ গল এডাল কি হৈ গল অক্ষৰেখা ঠিক আছে বুজি পাইছে এটো বস্তু তো ইয়াতে যেনেকুৱাকে আমাক দিয়া হৈছে এনেকে আমি যদি চাও 0 ডিগ্ৰী নৰ্থ তাৰ পাছত 0 ডিগ্ৰী হ'ব লেটিটিউড 1 ডিগ্ৰী নৰ্থ 2 ডিগ্ৰী নৰ্থ 3 ডিগ্ৰী নৰ্থ এনেকে গৈ পেলাই একচুয়ালি এটো যদি 30 ডিগ্ৰী নৰ্থ হয় এটো 15 হ'ব নোৱাৰে 15 to 30 ৰ তলত থাকিব ইয়াতে ভিডিওটোতে ভুলকে দি দিলে বাৰু যি হোক জাস্ট বুজি লও যে 30 ডিগ্ৰী এটো ফৰ এক্সাম্পল 45 মান হ'ব লাগিছিল কাৰণ কিয় ইকুৱেটৰ ডালৰ যিমানে ওপৰলৈ গৈ থাকিব যিমানে আপোনালোকে ওপৰলৈ নৰ্থ পোলৰ ফালে বা সাউথ পোলৰ ফালে যিমানে গৈ থাকিব হিমানে ইয়াৰ ভ্যালুটো কি হৈ থাকে ইনক্ৰিজ হৈ থাকে হিমানে তাৰ নাম্বাৰটো হিটো ইনক্ৰিজ হৈ থাকে বাঢ়ি গৈ থাকে তো ইয়াতে যদি 1 2 3 4 এনেকে গৈ পেলাই হে 90 ডিগ্ৰী পাম ৰাইট এনেকে তলৰ ফালে আহিলে যদি 15 ডিগ্ৰী সাউথ হৈছে 30 ডিগ্ৰী সাউথ বুজি পাইছে তাৰপাছত মই কি কলো যে এইবোৰ কি হয় এটা সাৰ্কেল হয় দেখিছে সাৰ্কেল হৈছে তাৰ মানে আমি যদি চাও এটো হৈ গল এটা সাৰ্কেল 90 ডিগ্ৰী তাৰপাছত এটো হৈ গল এটা সাৰ্কেল তাৰ মানে এই লেটিটিউড বোৰ এনেকুৱাকে অক্ষৰেখাবোৰ এনেকুৱাকে সাৰ্কেলৰ নিচিনা ফৰ্ম হয় ওকে এইবোৰ কিছুমান সাৰ্কেল হয় যিবোৰ ইকুৱেটৰ বা বিষুৱ ৰেখাৰ প্যাৰেলেলি সমান্তৰালকে থাকে বাট একচুয়ালি এইবোৰ একো লাইন ইমাজিনে নকৰে আমি জাস্ট এই গ্লোবটোৰ বস্তুবোৰ বুজিবৰ কাৰণে আমি কি কৰো এনেকুৱাকে আমি এইবোৰ ইমাজিন কৰি লও তো ইয়াতে হৈ গল এটো যদি এটা সাৰ্কেল এটো এটা সাৰ্কেল এটো এটা সাৰ্কেল এটো এটা সাৰ্কেল বুজি পাইছে ন বুজি পাইছে তো এইখিনি বস্তুৱে ইয়াতে দিয়া হৈছে আই হোপ ক্লিয়াৰ হৈছে আপোনালোকৰ বুজি পাইছে ক্লিয়াৰ হৈছে এইখিনি বস্তু এবাৰ আৰু চাই লওক ইকুৱেটৰ বিষুৱ ৰেখা তাৰ পাছত এইবোৰ অক্ষৰেখা আৰু এনেকুৱাকে এইবোৰ প্যাৰেলেলি কি হয় কিছুমান এনেকুৱাকে আমি যদি চাও এনেকুৱাকে এইবোৰ হৈছে সাৰ্কেল ওকে গোলক
ওকে ক্লিয়াৰ হ'ল এইখিনি অল ৰাইট তাৰ পাছত এইখিনি বুজি পালে ঠিক আছে এতিয়া কিছুমান কি হয় যে আমি ইয়াতে যদি চাওঁ এইখিনি বস্তু সেইটোৱে আৰু এইটো নৰ্থ প'ল নৰ্দাৰ্ণ হেমিস্ফিয়াৰ চাউথাৰ্ণ হেমিস্ফিয়াৰ এইফালে নৰ্থ প'ল এইফালে চাউথ প'ল ঠিক আছে জাষ্ট এইখিনি দেখুওৱা হৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এতিয়া আমি যদি দেশবোৰৰ কথা যদি চাওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আহে আমাৰ এইফালে এছিয়াখন আহিব অ'কে আমি যাৰ বাসিন্দা হয় এইখন চাইনা ৰাছিয়া এইবোৰ এছিয়া তাৰপাছত ইউৰোপ অ'কে তাৰপাছত আৰ্কটিক চাৰ্কল এইটো কম বাৰু নৰ্থ আমেৰিকা অ'কে আৰু আমি যদি চাউথাৰ্ণ হেমিস্ফিয়াৰত যদি চাওঁ দক্ষিণ গোলাৰ্ধত চাউথ আমেৰিকা পাওঁ আফ্ৰিকা পাওঁ তাৰপাছত এইফালে যেনেকুৱাকৈ অষ্ট্ৰেলিয়া আছে এণ্ড এণ্টাৰ্কটিকা আছে অ'কে তো এইখিনি বস্তু মনত ৰাখিব ইয়াতে যিখিনি বস্তু দিয়া হৈছে ঠিক আছে এতিয়া যিখিনি কথা ক'লোঁ মই সেইখিনি বস্তু ইয়াতে লিখি দিয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে নাইবা PDF-টো মই দি দিম তাত আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব তো যেনেকৈ মই দেখালোঁ যে এইবোৰ কিছুমান চাৰ্কেল হয় অ'কে অক্ষৰেখাবোৰ এনেকুৱাকৈ চাৰ্কেল পেৰেলেলি তেনেকুৱাকৈ ইকুৱেটৰৰ পেৰেলেল এনেকুৱা সমান্তৰাল কিছুমান চাৰ্কেল হয় অ'কে এতিয়া আমি ইয়াতে জানিব লাগিব যে কিছুমান ইম্পৰ্টেণ্ট অক্ষৰেখা বা কিছুমান ইম্পৰ্টেণ্ট লেটিটিউডৰ কথা আমি জানিব লাগিব কিছুমান ইম্পৰ্টেণ্ট লেটিটিউডৰ কথা যদি কওঁ তাৰমানে 0 ডিগ্ৰী ইকুৱেটৰডালটো জানিবই লাগিব বিষুৱ ৰেখাডাল ৰাইট তো এতিয়া আমাক এনেকুৱা টাইপৰো কুৱেশ্যন সোধে সেইবোৰ আমি বেলেগ ক্লাছত কৰিম নেক্সট ক্লাছবোৰত কুৱেশ্যন দি পেলাই মই কৰিম যে তলৰ কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ যায় তেনেকৈ সুধিব তলৰ কোনখন দেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ নাযায় তো তেতিয়া আমি সেই দেশবোৰৰ নাম জানিব লাগিব ঠিক আছে বা আমাৰ ভাৰতবৰ্ষৰ সুধি দিব পাৰে কোন কোন ৰাজ্যৰ মাজেৰে কোনডাল ৰেখা যায় অ'কে তো যি হওক সেইবোৰ পিছত পঢ়িম ভালকৈ এইডাল হৈ গ'ল ইকুৱেটৰ 0 ডিগ্ৰী ইয়াৰ এনেকুৱাকৈ গৈ থাকিলে নৰ্থ পাওঁ ৰাইট নৰ্দাৰ্ণ হেমিস্ফিয়াৰ তলৰ ফালে চাউথাৰ্ণ হেমিস্ফিয়াৰ ওপৰত যেতিয়া গৈ থাকিম 0 ডিগ্ৰীৰ পৰা 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এনেকৈ গৈ পেলাই এইডালৰ ভেলু হৈছে 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থৰ ফালে আছে চ' 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ বা 23 ডিগ্ৰী এনেকৈ লিখিব পাৰে 5 বুলি লিখিছোঁ বা 30 মিনিটছ বুলি কিয় লিখিছোঁ বিকজ আমি যদি 1 ডিগ্ৰী ডালক যদি আমি কম্পেয়াৰ কৰোঁ 1 ডিগ্ৰী ডালৰ ভেলু মানে ইয়াতে যদি চাওঁ 60 মিনিটছ হয় তো ইয়াতে যদি হাফ হৈছে তেতিয়াহ'লে 30 মিনিটছ হ'ব ন সেইকাৰণে 30 মিনিটছ বা এনেকৈও লিখিব পাৰোঁ 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ অ'কে এইডাল যিডাল 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ যিডাল ইকুৱেটৰ আছে বিষুৱ ৰেখা অক্ষৰেখা আছে সেইডালক আমি কি বুলি কওঁ ট্ৰপিক অফ কেঞ্চাৰ মানে আমি অসমীয়াত কওঁ এইডালক কৰ্কট ক্ৰান্তি ৰেখা বুলি কওঁ অ'কে কৰ্কট ক্ৰান্তি ৰেখা আকৌ আমি যদি চাউথৰ ফালে আহোঁ দক্ষিণৰ ফালে যদি আহোঁ ছেইম ভেলু 23 ডিগ্ৰী এণ্ড 30 মিনিটছ চাউথ অ'কে 23 ডিগ্ৰী এণ্ড 30 মিনিটছ চাউথ এবাৰ উত্তৰৰ ফালে গ'লোঁ এবাৰ দক্ষিণৰ ফালে আহিলোঁ তো 23 ডিগ্ৰী এণ্ড 30 মিনিটছ চাউথ যিডাল অক্ষৰেখা আছে বা লেটিটিউড আছে এইডালক কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকৰ্ণ ডেট মিনছ অসমীয়াত কোৱা হয় মকৰ ক্ৰান্তি ৰেখা বুলি কোৱা হয় বুজি পাইছে মকৰ ক্ৰান্তি ৰেখা বুলি কোৱা হয় এতিয়া আকৌ আমি উত্তৰৰ ফালে যেতিয়া যাম 66 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ যেতিয়া পাম এইডালক কোৱা হয় এইডালক কি বুলি কোৱা হয় আৰ্কটিক চাৰ্কল বুলি কোৱা হয় এইটো আৰ্কটিক চাৰ্কল বা অসমীয়াত ক'লে সুমেৰু বৃত্ত বুলি কোৱা হয় অ'কে তাৰপাছত আকৌ ছেইম 66 ডিগ্ৰী এণ্ড 30 মিনিটছ 66 ডিগ্ৰী এণ্ড 30 মিনিটছ চাউথৰ ফালে যেতিয়া আহিম এইডালক কি বুলি কোৱা হয় এণ্টাৰ্কটিক চাৰ্কল বুলি কোৱা হয় এণ্টাৰ্কটিকা এইবোৰ ইয়াতে আছে এণ্টাৰ্কটিক চাৰ্কল আৰু অসমীয়াত ক'লে কোৱা হয় সুমেৰু বৃত্ত এতিয়া এটা বস্তু চাওঁ এইকেইডাল অক্ষৰেখাৰ কথাই আমি কিয় পঢ়ি আছোঁ বেলেগবোৰতো পঢ়িব পাৰিলোঁ হয় তো এইকেইডাল অক্ষৰেখাৰ কথা পঢ়াৰ কিছুমান ৰিজন আছে কিছুমান কাৰণ আছে কাৰণ এতিয়া কি কাৰণ আছে কেনেকুৱা ধৰণৰ কাৰণ আছে যে এইকেইডাল অক্ষৰেখাৰ ওপৰত বেছ কৰি পেলাই কোনোবা এখন ঠাই মানে আমাৰ হিট জোন অৰ্থাৎ কোনো সূৰ্যৰ ৰশ্মি ক'ত কেনেকৈ পৰিছে কিমান পৰিছে ক'ত একেবাৰে ডিৰেক্টলি পৰিছে ক'ত হেলনীয়া হৈ পৰিছে তো তেনেকুৱাকৈ সেই এটা ৰিজনক এটা অঞ্চলক কিছুমান নাম দিয়া হয় যেনেকুৱাকৈ ইয়াতে যদি এইখনতে মই দেখাই দিছোঁ আপোনালোকক এইখনত চাওক
ইয়াতে যদি আমি যদি চাওঁ ইয়াতে আমি যদি চাওঁ এইডাল কি হৈ গ'ল এইডাল হৈ গ'ল 0 ডিগ্ৰী ঠিক আছে এইডাল 0 ডিগ্ৰী তাৰ পাছত এইডাল হৈ গ'ল 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ ট্ৰপিক অফ কেঞ্চাৰ এতিয়া চাওক আমাৰ সূৰ্যটো এইটো হৈ গ'ল সূৰ্যৰ ৰশ্মি এনেকৈ পৰিব সূৰ্যৰ ৰশ্মি এনেকৈ পৰিব ৰাইট তো আকৌ এইডাল হৈ গ'ল দক্ষিণৰ ফালে যদি আহোঁ এইডাল হৈ গ'ল ট্ৰপিক অফ কেপ্ৰিকৰ্ণ এইডাল বিষুৱ ৰেখা ইকুৱেটৰ এইডাল ট্ৰপিক অফ কেঞ্চাৰ আৰু এইডাল হৈ গ'ল ট্ৰপিক অফ কেপ্ৰিকৰ্ণ অ'কে কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা যেতিয়া সূৰ্যৰ ৰশ্মিটো এইটো ধৰি লওক আমাৰ পৃথিৱীখন এনেকৈ যেতিয়া সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি থাকিব বা নিজৰ এক্সিছত যেতিয়া এনেকৈ নিজৰ এক্সিছৰ চাৰিওফালে এনেকৈ ঘূৰে এতিয়া পৃথিৱীখনে নিজৰ এক্সিছৰ চাৰিওফালে যেতিয়া ঘূৰিব সেইটোৰ ফলত দিন ৰাতি হয় 24 ঘণ্টাত এপাক ঘূৰে দিন ৰাতি হয় তাৰ ফলত আৰু পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক যেতিয়া ঘূৰিব এনেকুৱাকৈ সেইটোৰ ফলত কি হয় ঋতুৰ পৰিৱৰ্তন হয় ছিজন চেঞ্জ হয় অ'কে তো এতিয়া পৃথিৱীখন ধৰক এনেকৈ আছে পৃথিৱীখনৰ এইডাল হৈ গ'ল আমি যদি চাওঁ এইডাল হৈ গ'ল আমাৰ ইকুৱেটৰ এইডাল হৈ গ'ল ইকুৱেটৰ বিষুৱ ৰেখা এইফালে আছে ট্ৰপিক অফ কেঞ্চাৰ এইফালে আছে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ তো এই যিটো এৰিয়া ট্ৰপিক অফ কেঞ্চাৰৰ পৰা লৈ পেলাই ট্ৰপিক অফ কেপ্ৰিকৰ্ণলৈকে এই যিটো এৰিয়া এই এৰিয়াটোত সূৰ্যৰ ৰশ্মি এনেকৈ ডিৰেক্টলি পৰে সূৰ্যৰ ৰশ্মি পুৰা পোনপটীয়াকৈ সূৰ্যৰ ৰশ্মি ইয়াতে পৰে যদি সূৰ্যৰ ৰশ্মি যিটো ৰিজনত ডিৰেক্টলি পৰিছে সেই ৰিজনটোত কি হ'ব সেই অঞ্চলটোত বহুত গৰম হ'ব সেয়েহে ট্ৰপিক অফ কেঞ্চাৰৰ পৰা ধৰি পেলাই ট্ৰপিক অফ কেপ্ৰিকৰ্ণৰ যিটো এৰিয়া বা আমি যদি ইয়াৰ যদি ভ্যালু যদি কওঁ 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থৰ পৰা লৈ পেলাই 23 ডিগ্ৰী এণ্ড 30 মিনিটছ সাউথলৈকে যিখিনি এৰিয়া এই এৰিয়াটো যেহেতু সূৰ্যৰ ৰশ্মি ডিৰেক্টলি পৰে সেয়েহে এই অঞ্চলটোক আমি কি বুলি কওঁ টৰইড জোন বুলি কওঁ এইটো দিয়া হৈছে দেখিছে টৰইড জোন বা উষ্ণ মণ্ডল বুলি কওঁ উষ্ণ বা গ্ৰীষ্ম মণ্ডল বুলি কওঁ অ'কে তাৰ মানে এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি ডিৰেক্টলি পৰে আৰু ইয়াতে বহুত বেছি গৰম হয় অ'কে তো এতিয়া আমাক এনেকৈও সুধিব পাৰে যে যিটো সেই টৰইড জোন আছে টৰইড জোনৰ আণ্ডাৰত কোন দেশ আহে তেনেকৈ সুধিব পাৰে বা আকৌ ধৰি লওক আমাক সুধিব পাৰে টৰইড জোন কোনকেইটা লাইনৰ মাজৰ কোন দুডাল অক্ষৰেখা বা লেটিটিউডৰ মাজৰ অঞ্চলটো টৰইড জোন বা গ্ৰীষ্মমণ্ডল বা উষ্মমণ্ডল বুলি কোৱা হয় মনত থাকিব এতিয়া আমি গৈছোঁ বেলেগ ফালে অৰ্থাৎ এই যিডাল বুজি পাইছেনে যদি বুজি পোৱা নাই কাইণ্ডলি কমেণ্ট কৰিব কিবা যদি থাকে ঠিক আছে তো এই যিডাল কি আছে এইডাল চাওক এইডাল যিডাল ট্ৰপিক অফ কেঞ্চাৰ আছে বিষুৱ ৰেখা ইয়াৰ পৰা এইটো হৈ গ'ল আৰ্কটিক চাৰ্কেল 66 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ ইয়াৰ মাজৰ যিটো ৰিজিয়ন অ'কে উত্তৰৰ ফালে ইয়াৰ মাজৰ যিটো অঞ্চল আৰু এইফালে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মকৰ ক্ৰান্তি ৰেখাৰ পৰা এইটো যিটো এণ্টাৰ্কটিক চাৰ্কেল আছে 66 ডিগ্ৰী এণ্ড 30 মিনিটছ সাউথ তো এইটো যিটো ৰিজন এইটো যিটো অঞ্চল অৰ্থাৎ ট্ৰপিক অফ কেঞ্চাৰ আৰু আৰ্কটিক চাৰ্কেলৰ মাজৰ যিটো ৰিজন তাৰপাছত ট্ৰপিক অফ কেপ্ৰিকৰ্ণ আৰু এণ্টাৰ্কটিক চাৰ্কেলৰ মাজৰ যিটো ৰিজন ইয়াতে কি হয় এই দুটা ৰিজন বা এই দুটা অঞ্চলত কি হয় সূৰ্যৰ ৰশ্মি ডিৰেক্টলি নপৰে এতিয়া সূৰ্যটো যদি এনেকৈ আছে তেতিয়াহ'লে এইখিনিত ডিৰেক্টলি এইখিনি অঞ্চলত সূৰ্যৰ ৰশ্মি পৰিব ওপৰৰ ফালে যাব লাগিলে হেলনীয়া হৈ যাব ওপৰৰ ফালে আৰু তলৰ ফালে যাব লাগিলে হেলনীয়া হৈ যাব অকণমান এনেকৈ হেলনীয়াভাৱে যাব তো ওপৰত যেতিয়া যাব সূৰ্যৰ ৰশ্মি সূৰ্যটোতো ইয়াতে আছে পৃথিৱীখনটো এনেকৈ আছে ৰাইট টিল্টেড পজিশ্যনত এনেকৈ আছে তো ইয়াতে কি হয় এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ যায় তলৰ ফালেও সাউথৰ ফালেও এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ যায় সেয়েহে তাত বহুত বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় আৰু এই অঞ্চলটোক কি বুলি কোৱা হয় টেম্পাৰেট জোন বুলি কোৱা হয় বা অসমীয়াত ক'লে নাতিশীতোষ্ণ মানে কি হয় না বেছি গৰম না বেছি ঠাণ্ডা তো নাতিশীতোষ্ণ মণ্ডল বুলি কোৱা হয় তো টেম্পাৰেট জোন বুলি ক'লে কি হ'ব কোনটো অঞ্চল হ'ব উত্তৰৰ ফালে আৰ্কটিক চাৰ্কেল আৰু ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কট ক্ৰান্তি ৰেখাৰ মাজৰ অঞ্চলটো দক্ষিণৰ ফালে হ'লে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ আৰু যিটো এণ্টাৰ্কটিক চাৰ্কেল আছে কুমেৰু বৃত্ত তাৰ মাজৰ অঞ্চলটো অ'কে তাৰ পাছত এতিয়া যদি সূৰ্যৰ ৰশ্মি এতিয়া আকৌ চাওক আপোনালোকে সূৰ্যৰ ৰশ্মি যদি এই যিটো নৰ্থ পোল আছে নৰ্থ পোলত যদি সূৰ্যৰ ৰশ্মি যাব লাগে
সূৰ্যটোতো ইয়াতে আছে সূৰ্যৰ ৰশ্মি কিমান আকৌ হেলনীয়াভাৱে কিমান কমকে যাব ৰাইট এইটো পইণ্টত ঠিক তেনেকুৱাকে যিটো সাউথ পোল আছে ইয়াতেও যদি সূৰ্যৰ ৰশ্মি যাব লাগে ডিৰেক্টলি যাব জানো বহুত হেলনীয়া হৈ যাব তাৰ মানে ইয়াতে নৰ্থ পোল আৰু সাউথ পোল এই দুটা অঞ্চলত অৰ্থাৎ নৰ্থ পোল সাউথ পোল বুলি নহয় যেটো আৰ্কটিক সাৰ্কেল কুমেৰু বৃত্ত আৰু নৰ্থ পোল এই যিখিনি ৰিজন আছে এই যিখিনি অঞ্চল আছে ইয়াতে সূৰ্যৰ ৰশ্মি বহুত কমকে যায় আৰু সেম দক্ষিণৰ ফালে যদি চাও এন্টাৰ্কটিক সাৰ্কেল কুমেৰু বৃত্ত আৰু যেটো সাউথ পোল দক্ষিণ মেৰু আছে এইটো ৰিজনটো এইটো অঞ্চলতো সূৰ্যৰ ৰশ্মি বহুত কমকে যায় যেহেতু সূৰ্যৰ ৰশ্মি নাকে বৰাবৰ হয় হেহে তাত বছৰৰ ম্যাক্সিমাম টাইম বা আমি যদি সমাজ যদি কো বছৰৰ বৰফেৰে আবৃত হৈ থাকে হেহে এই অঞ্চলটো ফ্ৰিজিড জোন বুলি কোৱা হয় আৰু আমি যদি অসমীয়াত যদি কো শীত মণ্ডল বুলি কোৱা হয় because ইয়াতে বছৰৰ 6 মাহ এটলিষ্ট অলমোস্ট 6 মাহ মান কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে ৰাইট এতিয়া ইয়াতে যেনেকুৱাকে এইখিনি বস্তু ভালকে দিয়াই হৈছে এটো হৈ গল ফ্ৰিজিড জোন এটো হৈ গল ফ্ৰিজিড জোন ৰাইট তাৰপিছত এটো টেম্পাৰেট জোন আৰু এইখিনি মাজৰ হৈ গল টৰইড জোন মানে পুৰা গৰম ওকে তো গৰম যেহেতু হয় ৰঙা বুলি তেনেকে দেখাইছে তাৰপিছত টেম্পাৰেট মানে বহুত গৰমো নহয় ঠাণ্ডাও নহয় গ্ৰীন টাইপ দেখাইছে আৰু ইয়াতে যেহেতু পুৰা বৰফ হৈ থাকে পানী তেনেকুৱা গতিকে ফ্ৰিজিড জোন ব্লু কালাৰেৰে তেনেকে বুজোৱা হৈছে ইয়াতে চাও আৰ্কটিক সাৰ্কেল ফ্ৰিজিড জোন ৰাইট তো বৰফ এন্টাৰ্কটিক সাৰ্কেল ফ্ৰিজিড জোন বৰফ তাৰপিছত ট্ৰপিক অফ ক্যান্সাৰ হলে কি হয় অকমান গৰম টাইপ তেনেকুৱা থাকে মৰুভূমি ইকুৱেটৰ এবোৰ জাস্ট এনে বুজাবৰ কাৰণে তেনেকে দেখাইছে আৰু ইয়াতে দিয়া হৈছে ওকে সো এইখন আপোনালোকে এইখনো ভালকে আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰে কাৰণ গোটেইখিনি বস্তু ইয়াতে ধুনীয়াকে দিয়া হৈছে ইম্পৰ্টেন্ট লেটিটিউডছ এণ্ড হিট জোন 0 ডিগ্ৰী ইকুৱেটৰ বিক্ষুব ৰেখা হলে বিক্ষুব ৰেখাই আমাৰ পৃথিৱীখনক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিছে হেতু কৈছে 23 ডিগ্ৰী এণ্ড 30 মিনিটছ নৰ্থ জিডালক ট্ৰপিক অফ ক্যান্সাৰ বুলি কও জিডাল কোড থাকে নৰ্থ পোলত থাকে ঠিক আছে আৰু এইফালে 23 ডিগ্ৰী এণ্ড 30 মিনিটছ সাউথ ট্ৰপিক অফ ক্যান্সাৰ দক্ষিণ গোলাৰ্ধত থাকে 66 ডিগ্ৰী এণ্ড 30 মিনিটছ এটো কোৱা হয় আৰ্কটিক সাৰ্কেল কুমেৰু বৃত্ত ৰাইট তাৰপাছত 66 ডিগ্ৰী এণ্ড 30 মিনিটছ এটো কোৱা হয় এন্টাৰ্কটিক সাৰ্কেল কুমেৰু বৃত্ত 90 ডিগ্ৰী এটো হৈ গল পোল হয়নে উত্তৰ মেৰু 90 ডিগ্ৰী এটো সাউথ পোল ঠিক আছে আৰু এফালে জোন কেইটা মণ্ডল কেইটা দিছে ফ্ৰিজিড জোন তাৰ মানে কোল্ড জোন আটাইতকৈ ঠাণ্ডা কোৰ পৰা হয় হেখিনি দিছে টেম্পাৰেট জোন দ্যাট মিন্স মডাৰেট বহুত গৰমো নহয় ঠাণ্ডাও নহয় নাতিশীতোষ্ণ অঞ্চল টৰইড জোন হলে বহুত বেছি গৰম হয় উষ্ণ মণ্ডল ৰাইট হট জোন এটো আৰু ফ্ৰিজিড জোন কোল্ড জোন দুটা এনেকুৱাকে দিয়া হৈছে বুজি পালে এইখিনি ক্লিয়াৰ হৈছে তো এইখিনি বস্তু চাব পাৰে আপোনালোকে ইয়াতে ধুনীয়াকে পইণ্ট হিচাপত গোটেইখিনি নোটছখিনি ভালকে ধুনীয়াকে দিয়া হৈছে ভালকে চাই ল'ব ক্লিয়াৰ তো মেইন আমাৰ এই জোন কেইটাৰ ওপৰত কোৱেশ্চন সুধে ওকে লেটিটিউডৰ ওপৰত কোৱেশ্চন সুধে ঠিক আছে এতিয়া এটা বস্তু আপোনালোকে চাও এটা বস্তু ইয়াতে মই কৈ দিছো মনত ৰাখিব আমাৰ এই যে এইডালৰ ভ্যালু নৰ্থ পোল আৰু সাউথ পোলৰ কথা যদি আমি যদি ইয়াতে যদি কও নৰ্থ পোল আৰু সাউথ পোল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ভ্যালু কিয় 90 ডিগ্ৰী হল মানে এনেকে গৈ পেলাই 0 ডিগ্ৰী 1 ডিগ্ৰী 2 ডিগ্ৰী 90 ডিগ্ৰী কিয় পালো আমি যদি চাও আমাৰ গোটেই সাৰ্কেলটো টোটাল সাৰ্কেলটোৰ কিমান হয় ইয়াৰ মান কিমান হয় গোলকটোৰ 360 ডিগ্ৰী ৰাইট তো 360 ডিগ্ৰী যেতিয়া হয় ইয়াতে মানে এটো সদায় নৰ্থ টু নৰ্থ পোল কিয় সদায় 90 ডিগ্ৰী সাউথ পোল কিয় সদায় 90 ডিগ্ৰী সাউথ হয় কমপ্লিট সাৰ্কেলটোৰ কথা যদি কও কিমান বুলি কলো মই 360 ডিগ্ৰী ৰাইট যেতিয়া ইকুৱেটৰৰ পৰা ইকুৱেটৰ জিডাল ইকুৱেটৰ আছে বিক্ষুব ৰেখা আছে ইয়াৰ পৰা যেতিয়া পোললৈকে যেতিয়া যাব তেতিয়া হলে ই মানে গোটেই সাৰ্কেলটোৰ 360 ডিগ্ৰীৰ গোটেই সাৰ্কেলটোৰ কি হয় ইয়াৰ ডিসটেন্স 1/4 হয় অৰ্থাৎ ইকুৱেটৰৰ পৰা ইয়ালৈকে আমি যদি চাও ইকুৱেটৰৰ পৰা ইয়ালৈকে আমি যদি চাও এখিনি উত্তৰ মেৰু বা দক্ষিণ মেৰুলৈকে আমি যদি চাও গোটেই সাৰ্কেলটোৰ কিমান হয় 360 ডিগ্ৰী 1/4 হয় 1/4 that means 4 ভাগৰ এভাগ হয় ইয়াতে যদি 12টা বাজিছে ফৰ এক্সাম্পল আৰু এটো যদি 3 pm হৈছে তেতিয়া হলে ইয়াৰ আমি ডিসটেন্সটো কিমান পাম এখিনি আমি কিমান পাও গোটেই সাৰ্কেলটোৰ 1/4 পাম নে নাই 4 ভাগৰ এভাগ পাম নে নাই
তো যদি 4 ভাগৰ এভাগ পাইছো 4 ভাগৰ এভাগ পাইছো ঠিক আছে আমি ইয়াতে যদি আমি ইয়াতে যদি 4 ভাগৰ এভাগ পাইছো টোটাল সার্কেলটো কিমান হয় 360 ডিগ্ৰী তো ডিভাইড কৰি দিও কিমান পাও 90 ডিগ্ৰী ৰাইট হে ইয়াতে 90 ডিগ্ৰী নৰ্থ আৰু এফালে কি হৈ যাব 90 ডিগ্ৰী সাউথ বুজি পালে এখিনি বস্তু ক্লিয়াৰ হৈছে ওকে সো এখিনি তো হেখে খালি ইয়াতে যিখিনি বস্তু আপোনালোকক বুজালো সেই বস্তুখিনি অলৰেডি আমি এপত ধুনিয়াকে তাৰ ক্লাছবোৰ কৰি আছো ওকে প্ৰত্যেকটো বস্তু টপিক ওয়াইজ ধুনিয়াকে গুটেখিনি এডুকেটৰে পঢ়াই আছে যদি আপোনালোকে আমাৰ এপটো ভিজিট কৰিব পাৰে যত কিছুমান ফ্ৰী মক আছে বা ফ্ৰী পিডিএফ আপলোড কৰা হৈছে তো সেইবোৰ যদি আপোনালোকে বিচাৰে পিডিএফ বোৰ চাব কাৰণে মক টেষ্টবোৰ এটেম্প কৰিব কাৰণে আপোনালোকে এই নাম্বাৰটোত কেনেকৈ কি কৰিব তাৰ কাৰণে এই নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে 9181372998 আৰু যেহেতু ইতিমধ্যে আমি গম পাইছো যে আমাৰ পোষ্টসমূহৰ কোট কোট কিমান পদ খালি আছে ভ্যাকেন্সি সমূহ ইতিমধ্যে মানে হেখিনি জাৰি কৰা হ'ব নোটিফিকেশন ৰিসেন্টলি উলাব তো আপোনালোকে এপটো এবাৰ ভালকে এক্সপ্লোৰ কৰক তাত কিছুমান আমাৰ এতিয়া ব্যাচ চলি আছে যেনেকৈ এডিআৰই হওক আসাম পুলিচ সিটি জিটিপিজিটি আসাম ফৰেষ্ট গ্ৰেড 3 গ্ৰেড 4 কাৰণে এনেকুৱা বেলেগ বেলেগ কিছুমান ব্যাচ ডিজাইন কৰা হৈছে খালি কিবা ডাউটস থাকিলে এই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব বা কেতিয়াবা যদি আপোনালোকে কিবা যদি আপোনালোকে কোৰ্স লব বিচাৰে আপোনালোকে যদি অকমান ডিসকাউন্ট টাইপ তেনেকে বিচাৰে আপোনালোকে মোৰ ক্লাছৰ পৰা সোৱাবলে কৈ দিব পাৰে বা যদি আপোনালোকে কৈ দিয়ে যে ৰিমজিম মেমৰ ক্লাছৰ পৰা এনেকে মেমে কৈছিলে ক্লাছত মেনশন কৰি দিছিলে সো মেমে কৈছিলে যে যদি কিবা ডিসকাউন্ট হয় মেমৰ ফালৰ পৰা কৰাই দিব দিছে এইখিনি আপোনালোকে কৈ দিব ওকে ঠিক আছে এখিনি বুজিলে এতিয়া দুটা কোৱেশ্চন আছিল একেটা মই আপোনালোকৰ কাৰণে ৰাখিলো আনসাৰ দিব নেক্সট ক্লাছত মই কৈ দিম বিকজ ইয়াৰ কথা মই কৈ দিছো টোটাল নাম্বাৰ অফ প্যাৰালেল লাইনস অফ লেটিটিউড মুঠ অক্ষৰেখাৰ সংখ্যা কিমান পালো ৰাইট তাৰ পাছত এটোই আছিল ওকে এটাই কোৱেশ্চন আছিল দেন মই যেনেকৈ কলো এপটো আপোনালোকে ভিজিট কৰক এক্সামস কিছুমান আছে ফ্ৰী মক পিডিএফ আছে হেবোৰ পাই যাব ওকে আৰু বাকি আপোনালোকে যদি বিচাৰে তেতিয়া হলে পিডিএফ হওক বা ডেইলি কারেন্ট এফেয়ার্সৰ কাৰণে স্কৰডেমি টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম ক্লাছৰ আপডেটৰ কাৰণে বা লগতে স্কৰডেমিত মোৰ বুলি নহয় আন এডুকেটৰ্ছৰ ক্লাছৰ আপডেট এমসিকিউস হওক যি হওক হেবোৰৰ কাৰণে আপোনালোকে ইয়াতে জয়েন কৰিব পাৰে আশা কৰিছো ভাল পাইছে ক্লাছটো বুজি পাইছে কিবা প্ৰবলেম থাকিলে জনাব ইয়াৰ পাৰ্ট 3 হৈতে পুনৰ লগ পাম পাৰ্ট 3 আমি লংগিটিউডৰ কথা ডিসকাস কৰিম কিবা যদি প্ৰবলেম পায় আপোনালোকে মোক সোশ্যাল মিডিয়াটো মেসেজ কৰিব পাৰে ফেসবুক হওক ইনষ্টাগ্ৰাম হওক ৰিমজিম পাঠক বুলি সাৰ্চ কৰিলে পাই যাব বা যদি আপোনালোকে ডাইৰেক্টলি মোৰ লগত কথা পাতিব বিচাৰে এই যেটো নাম্বাৰ দিলো সেই নাম্বাৰটোতো আপোনালোকে কন্টেক্ট কৰিব পাৰিব ওকে সো প্ৰবলেম থাকিলে যে জনাব এক্সাম চাইজে ভালকে প্ৰিপাৰেচন কৰি যাওক নেক্সট ক্লাছত লগ পাম বুলি আশা থাকিলে থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই